নমস্কাৰ ছাৰ বাইদেউসকল আপোনালোকক ইনফোলাইভ 23 লৈ স্বাগতম জনাইছো। আপোনালোকে ইতিমধ্যে অৱগত যে ইনফোলাইভ 23 ত আপোনালোকৰ সহায় হোৱাকৈ সকলো ধৰণৰ চৰকাৰী নিৰ্দেশনা আপোনালোকৰ ওচৰত যুগুত কৰি অহা হৈছে। সেয়েহে যদি আপুনি ইউটিউবত আমাৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত আপুনি আমাৰ ইনফোলাইভ 23 পেজখনলৈ নতুনকৈ আহিছে তেন্তে পেজখন ফলো কৰি ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল। আজিৰ ভিডিঅ'টোত এটা অত্যন্ত জৰুৰী ইনফৰমেশ্যন আপোনালোকৰ ওচৰত লৈ আহিছোঁ। সেয়েহে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি জানি ল'ব বুলি আশা ৰাখিলোঁ। এতিয়া আজিৰ নিৰ্দেশনাখনলৈ আগবাঢ়ো। এইখন আহিছে অফিচ অৱ দ্য ডেপুটি কমিশ্যনাৰ ধুবুৰীৰ তৰফৰ পৰা। ফ্ৰম শ্ৰীমতী বন্তি তালুকদাৰ ACS এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন ধুবুৰী টু দ্য BMC অল। ইয়াৰ ছাবজেক্টটো হৈছে ডিক্ৰিজ অৱ এনৰোলমেণ্ট এজ পাৰ ড্ৰাফ্ট UDAIS 2023-24। ইয়াত লিখিছে ছাৰ মেডাম উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট cited above, it has been noticed that huge enrollment has decreased class-wise considerably, especially transition of students from class 5 to class 6 and from class 8 to class 9. Moreover, many students are lying in UDAIS Dropbox which have not been imported by the schools, as a result of which we are unable to track the students. Therefore, you are directed to instruct the CRCC in charge to conduct non-financial meeting with all school heads in the cluster headquarters to identify and clear the Dropbox students, and if new student entry has been done spite of same student lying in Dropbox, then import the students from Dropbox and after that delete the newly entered students. After that, CRCC will update and keep the status of all the remaining Dropbox students of his/her cluster against their name like duplicate, wrong entry, etc. CRCCs and school heads will also submit a signed declaration for data authentically to block MIS coordinators. For importing Dropbox student, if date of birth of student is required, then concerned CRCC will coordinate with block MIS coordinators and hand over the data of date of birth to schools, and also ensure that after importing the student all forms GP, EP, etc. is completed. The CRCCs and the school heads will be held responsible for non-completion of the task by 12 February 2024. Enclose UDAIS Authentication Certificate, Additional Deputy Commissioner Education Dhubri. এই নিৰ্দেশনাখন সকলো ব্লক মিছন কোঅৰ্ডিনেটৰ সকলক অৱগত কৰিছে যে পঞ্চম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ আৰু অষ্টমৰ পৰা নৱম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ কৰোঁতে বহুতো ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নিম্নগামী হৈছে। লগতে UDAIS প্লাছ 2023-24ত ড্ৰপবক্সৰ পৰা ছাত্ৰ-ছাত্ৰী ইম্পৰ্ট কৰি নতুনকৈ এডমিশ্যন নোলোৱাৰ বাবে সেই ড্ৰপবক্সত থকা ছাত্ৰ-ছাত্ৰীসকলে ক'ত নতুনকৈ এডমিশ্যন লৈছে সেয়াও ট্ৰেক কৰিব পৰা নাই। সেয়েহে সকলো CRCC আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ লগত ক্লাষ্টাৰ মিটিং এখন অনুষ্ঠিত কৰি এই বিসংগতি দূৰ কৰিবলৈ কৈছে। এইসমূহ কাম যথাসময়ত সমাপন কৰিব নোৱাৰিলে CRCC আৰু হেডমাষ্টাৰসকল ৰেছপঞ্চিবল হ'ব বুলিও জনাইছে। এই UDAIS প্লাছ 2023-24ৰ সকলো বিসংগতি ঠিক কৰি CRCC আৰু বিদ্যালয়ৰ হেডমাষ্টাৰসকলে এনেধৰণৰ এখন অথেণ্টিকেশ্যন চাৰ্টিফিকেট নিজ নিজ শিক্ষাখণ্ড কাৰ্যালয়ত জমা দিব লাগিব। আজিৰ ইনফৰমেশ্যন ইমানেই। যদি এই ইনফৰমেশ্যনখিনি আপোনালোকৰ বাবে লাভদায়ক হোৱা বুলি ভাবিছে তেন্তে ভিডিঅ'টো লাইক কৰি আপোনাৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। চাই থাকিব ইউটিউব আৰু ফেচবুকত ইনফোলাইভ 23। ধন্যবাদ।